নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকক কেইটামান উপপাদ্য আৰু এই পাঠটোৰ পুনৰালোচনা কৰিছিলোঁ। আজি ঠিক এই পাঠটোৰ ৰেখা আৰু কোণ নামৰ পাঠটোৰ 6.1ৰ কেইটামান অংক সমাধান কৰি দিব বিচাৰিছোঁ। তোমালোকে ভালদৰে ভিডিঅ'টো চাবা আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰিবা আৰু লগতে থকা বেল আইকনটো টিপি দিবা যাতে মই দিয়া ভিডিঅ'বোৰ পোনপ্ৰথমে তোমালোকে পোৱা আৰু সেইবোৰ চাব পাৰা। আমি অনুশীলনীটোলৈ আগবাঢ়ি গৈছোঁ। অনুশীলনী 6.1ৰ 1 নম্বৰ প্ৰশ্নটো প্ৰথমতে সমাধান কৰিব বিচাৰিছোঁ। এটা চিত্ৰ এটা দিয়া আছে। চিত্ৰটো দুডাল ৰেখা এ বি আৰু চি ডি এইডাল ৰেখাই ও বিন্দুত কটাকটি কৰিছে। এ বি আৰু চি ডি ৰেখাডালে দুডালে ও বিন্দুত কটাকটি কৰিছে আৰু আমাক দিয়া আছে এংগল এ ও চি আৰু এংগল বি ও ই। এই কোণটো আৰু এই কোণটোৰ যোগফল 70 ডিগ্ৰী আৰু দিয়া আছে এংগল বি ও ডি এই কোণটোৰ জোখ 40 ডিগ্ৰী। এতিয়া আমি নিৰ্ণয় কৰিব লাগে এংগল বি ও ই এই কোণটো ইটো কোণৰ মান নিৰ্ণয় কৰিব লাগে আৰু প্ৰত্যাৱৰ্তী এংগল চি ও ই। প্ৰত্যাৱৰ্তী কোণৰ কথাটো আগতেই কৈছিলোঁ যে প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ হৈছে 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু কোণবোৰক প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। গতিকে প্ৰত্যাৱৰ্তী কোণ এংগল চি ও ই এই কোণটো এই ডাঙৰ কোণটোৰ মান নিৰ্ণয় কৰিব লাগে। আমি এতিয়া সমাধান কৰিবলৈ গৈছোঁ। প্ৰথমতে তোমালোকে চিত্ৰটো ভালদৰে আঁকি ল'বা। আমি চিত্ৰটো আঁকি ল'লোঁ। এতিয়া আমাক দিয়া আছে যে এ বি আৰু চি ডি ৰেখাই ও বিন্দুত কটাকটি কৰিছে। এংগল এ ও চি প্লাছ এংগল বি ও ই ইকুৱেল টু 70 ডিগ্ৰী, এংগল বি ও ডি ইকুৱেল টু 40 ডিগ্ৰী। তেন্তে এংগল বি ও ই আৰু প্ৰত্যাৱৰ্তী এংগল চি ও ই নিৰ্ণয় কৰা। আমি অংকটো সমাধান কৰিবলৈ গৈ আছোঁ। আমি সমাধান কৰিম। আমাক দিয়া আছে এংগল বি ও ডি ইকুৱেল টু 40 ডিগ্ৰী। এংগল বি ও ডি এই কোণটোৰ মান 40 ডিগ্ৰী আমাক দিয়া আছে। এই কোণটোৰ মান যদি 40 ডিগ্ৰী হয় তেতিয়াহ'লে এংগল এ ও চিও 40 ডিগ্ৰী হ'ব কাৰণ এইটো বিপৰীত কোণ। এটাকে এংগল এ ও চি ইকুৱেল টু 40 ডিগ্ৰী লিখি দিয়া বিপৰীত কোণ, বিপৰীত কোণ। তাৰপিছত আমাক দিয়া আছে এংগল এ ও চি প্লাছ এংগল বি ও ই ইকুৱেল টু 70 ডিগ্ৰী। এংগল এ ও চি আৰু এংগল বি ও ই এই দুটা কোণ এইটো কোণ আৰু এইটো কোণ লগ লাগি 70 ডিগ্ৰী হৈছে। গতিকে সেইটো আমাক দিয়া আছে। এতিয়া আমি এংগল এ ও চিৰ মান পালোঁ 40 ডিগ্ৰী। এংগল বি ও ইৰ মান উলিয়াই ল'ম আমি। ইয়াত আমি এংগল বি ও ই ৰাখিলোঁ আৰু 70 ডিগ্ৰীৰ পৰা এই 40 ডিগ্ৰী ইফালে আহিলে মাইনাছ হৈ আহিব। 40 ডিগ্ৰী হ'ল। এটাকে এংগল বি ও ই ইকুৱেল টু 30 ডিগ্ৰী হ'ব। আমি এংগল বি ও ই পালোঁ। ঠিক একেদৰে আমি এংগল চি ও ই এই কোণটোৰ মানো আমি উলিয়াই ল'ব লাগিব কাৰণ তেতিয়াহে আমি এই কোণটোৰ মান পাম, এংগল এ ও ডিৰ মান পাম। আৰু এংগল এ ও ডিৰ মান পালে বা প্ৰত্যাৱৰ্তী কোণটোৰ মান উলিয়াব লাগিলে এই কোণটোৰ মান আৰু এই কোণটোৰ মান যিহেতু একে সমান হ'ব তেতিয়া আমাৰ এই কোণটো আৰু ইটো কোণ এই আটাইকেইটা যোগ কৰিলে আমাৰ প্ৰত্যাৱৰ্তী এংগল চি ও ইৰ মান ওলাব। এতিয়া আমি এংগল বি ও ইৰ মান পালোঁ 30 ডিগ্ৰী। এইটো আমাৰ এটা উত্তৰ ওলাই গ'ল। এতিয়া এংগল চি ও ই নিৰ্ণয় কৰিব লাগিলে আমাৰ এই দুটা কোণ যি দুটা আছে এংগল এ ও চি এই কোণটো অৰ্থাৎ এংগল বি ও ডি
এংগল BOD আৰু এংগল BOE এই দুটা কোনো এইডাল সৰলৰেখাৰ ওপৰত বা এইডাল ৰৈখিক জোৰৰ ওপৰত আছে গতিকে এই দুটা কোণ আমি ইতিমধ্যে এটা 40 ডিগ্ৰী আৰু এটা 30 ডিগ্ৰী পালো 70 ডিগ্ৰী পালো যেটো আমাৰ ইতিমধ্যে দিয়াই আছে 70 ডিগ্ৰী এংগল AOC প্লাস এংগল BOE 70 ডিগ্ৰী আমি কেনেকৈ কৰিম চাই লোৱা 180 ডিগ্ৰী হৈছে তাৰ ৰৈখিক জোৰ অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে আমাৰ এইখিনি এই কোণটো 180 ডিগ্ৰী কোণ আছে এইটো আৰু এইটো কোণৰ মান পালো এইটো কোণৰ মান আমি উলিয়াব লাগে 180 ডিগ্ৰীৰ পৰা আমি এংগল AOC প্লাস এংগল BOE ইহতৰ মানটো আমি বিয়োগ কৰি দিম বিয়োগ কৰিলে আমাৰ ৰিজাল্ট ওলাব 110 ডিগ্ৰী আমি এংগল COE ৰ মান পাই গলো 110 ডিগ্ৰী এতিয়া এংগল COE ৰ মান এংগল COE আৰু এংগল AOD ইহৰ দুইটাৰ মান একে হ'ব কাৰণ ইহৰ দুইটাই বিপৰীত বা বিপৰীত কোণ হিচাপে আছে এটাকে এংগল COE প্ৰত্যাৱৰ্তী বুলি লিখি দিয়া প্ৰত্যাৱৰ্তী আমি উলিয়াবলৈ 360 ডিগ্ৰী কোণটোৰ পৰা 110 মাইনাস কৰিলে আমাৰ ৰিজাল্ট ওলাব 250 ডিগ্ৰী অৰ্থাৎ এংগল COE প্ৰত্যাৱৰ্তী কোণৰ মান 250 ডিগ্ৰী হৈ গল এংগল COE এই কোণটো গোটেই কোণটোৰ মান উলিয়াব লগা হোৱাৰ কাৰণে আমাৰ এই কোণটোৰ মানটো তাৰ পৰা বিয়োগ কৰিব লাগিব কাৰণ গোটেই সম্পূৰ্ণ কোণটোৰ মান 360 ডিগ্ৰী আছে গতিকে এই কোণটোৰ মানটো আমি বিয়োগ কৰিম সেই কাৰণে আমি এংগল COE ৰ মান উলিয়াই ললো এংগল COE ৰ মান উলিয়াই ললো 110 ডিগ্ৰী আৰু সেই 110 ডিগ্ৰীটো আমি 360 ডিগ্ৰীৰ পৰা আমি মাইনাস কৰিলে আমাৰ ইয়াৰ পৰা এই কোণটোৰ প্ৰত্যাৱৰ্তী কোণটোৰ মান ওলাই পৰিব তোমালোকে নিশ্চয় অংকটো বুজি পাইছা যদি কিবা অসুবিধা থাকে তেতিয়া হলে মোৰ কমেন্ট বক্সত তোমালোকে মেছেজ দিবা তেতিয়া মই তাৰ সমাধান কৰি দিবলৈ চেষ্টা কৰিম ইয়াৰ পিছত আমি আহি আছো 2 নম্বৰ অংকটোলৈ 2 নম্বৰ অংকটোত আছে চিত্ৰ 6.14 ত XY আৰু MN ৰেখাই O বিন্দু কটাকটি কৰিছে যদি এংগল POY 90 ডিগ্ৰী আৰু A/B 2:3 তেন্তে C নিৰ্ণয় কৰা এই চিত্ৰটো ইয়াত দিয়া আছে এই চিত্ৰটো আমি আঁকি লৈছো আৰু এতিয়া আমি সমাধান কৰিম সমাধান চিত্ৰত XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে XY আৰু MN ৰেখা দুডালে O বিন্দুত কটাকটি কৰিছে PO লম্ব XY এই PO ডাল XY ৰ ওপৰত লম্ব হৈ আছে দিয়া আছে যে এংগল POY 90 ডিগ্ৰী এংগল POY 90 ডিগ্ৰী যদি ইটো 90 ডিগ্ৰী হয় এই কোণটোৰ মাপো 90 ডিগ্ৰী হ'ব কাৰণ PO ডাল XY ৰ ওপৰত লম্ব হৈ আছে গতিকে আমি লিখিব পাৰিম এটাকে এংগল POX 90 ডিগ্ৰী এতিয়া তোমালোকে চোৱা এংগল POM ৰ মান দিয়া আছে কোণটো দিয়া আছে এংগল POM কোণটো দিয়া আছে A আৰু এংগল MOX কোণটো দিয়া আছে B MOX এই কোণটো দিয়া আছে B এটাকে এংগল POM প্লাস এংগল MOX এংগল POX অৰ্থাৎ POX এই কোণটোৰ ভিতৰত দুটা কোণ আছে এটা হৈছে POM আৰু MOX এই দুটা কোণ ইয়াৰ লগত জড়িত হৈ আছে গতিকে সেইকাৰণে আমি লিখিলো এংগল POM প্লাস এংগল MOX এংগল POX এতিয়া আমি এংগল POM ৰ মান দিয়া আছিল A কোণটোৰ মান আৰু এংগল MOX ৰ মান দিয়া আছিল B আৰু এংগল POX ৰ মান পালো আমি 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰী বুলি বহুৱাই দিলো আকৌ যেটো আমাক দিয়া আছে যে A/B = 2:3 আমি দেখিছো যে ইয়াত দিয়া আছে যে এংগল A/B = 2:3 গতিকে আমি কি কৰিম আমি B কোণৰ মান নিৰ্ণয় কৰিব লাগিলে
বি কোণৰ যদি মান নিৰ্ণয় কৰিব লগা হয় এই দুটাক যোগ কৰা যোগ কৰিলে 5 হ'ব আৰু তাৰ ভিতৰত বিৰ মানটো 3 আছে গতিকে 5/3 পূৰণ আৰু কোণটোৰ মান আছিল 90 ডিগ্ৰী 5 এৰে এইটো কাটাকাটি কৰা 5 × 5 4 বাকি হ'ল 8 5 × 40 অৰ্থাৎ 18 ডিগ্ৰী ওলাইছে 18 লগত 3 পূৰণ কৰি দিলে 54 ডিগ্ৰী হ'ব অৰ্থাৎ বিৰ মানটো 54 ডিগ্ৰী হ'ব তাৰপিছত আমি যেহেতু আমাক উলিয়াব দিছে সি কোণৰ মান এই সি কোণটো জড়িত হৈ আছে XOM XOMৰ সি কোণটোৰ মান নিৰ্ণয় কৰিব দিছে গতিকে আমি এইবাৰ যোগ কৰিম এইবাৰ আমি যোগ কৰিম আকৌ B + C = 180 ডিগ্ৰী তোমালোকে চোৱা এই বি আৰু চি এই দুটা যদি যোগ কৰা যায় তেতিয়াহ'লে MON ৰেখাডালৰ ওপৰত থাকে য'ত এটা 180 ডিগ্ৰী কোণ অৰ্থাৎ ৰৈখিক জোড়ৰ কোণৰ সৃষ্টি হৈছে 180 ডিগ্ৰী বা ৰৈখিক জোড়ৰ শতসিদ্ধ ইয়াত প্ৰয়োগ হৈছে গতিকে আমি এংগল B + C = 180 ডিগ্ৰী আমি লিখি দিম ৰৈখিক জোড়ৰ শতসিদ্ধ তাৰপিছত আমি B মান পালোঁ 54 ডিগ্ৰী প্লাছ C = 180 ডিগ্ৰী এতিয়া যেতিয়া C কোণটো মান নিৰ্ণয় কৰিব লগা হ'ব বা C মান নিৰ্ণয় কৰিব লাগে তেতিয়া 180 ডিগ্ৰী পৰা 54 টো মাইনাছ হ'ব ইফালে আহিলে ৰাইট হেণ্ড সাইডত আহিলে মাইনাছ হৈ যাব এটাকে C = 126 ডিগ্ৰী হ'ব 10 পৰা 4 গ'লে 6 হ'ল 7 পৰা 5 গ'লে 2 হ'ল আৰু 1 গতিকে 126 আমাৰ যেটো উলিয়াব দিছিলে C মান নিৰ্ণয় কৰা আমি উলিয়াই দিলো যে 126 হ'ব C মান নিৰ্ণয় কৰা 126 এই কোণটোৰ মান 126 ডিগ্ৰী হ'ব তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছত আমি 3 নম্বৰ আৰু 5 নম্বৰ এই দুটা সমাধান কৰিম তোমালোকে 4 নম্বৰ আৰু 6 নম্বৰ অংক দুটা সমাধান কৰিবলৈ চেষ্টা কৰিবা আৰু যদি কিছু কঠিন পোৱা তেতিয়াহ'লে মোৰ কমেন্ট বক্সত মেছেজ দি দিলে মই গম পাম আৰু তেতিয়া মই এই দুটা আকৌ পিছৰ ভিডিঅটোত সমাধান কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি 3 নম্বৰ অংকটোলৈ গুচি গৈছো 3 নম্বৰ অংকটো দিয়া আছে চিত্ৰ 6.15 ত এংগল PQR = এংগল PRQ তেন্তে প্ৰমাণ কৰা যে এংগল PQS = এংগল PRT এইটো চিত্ৰ আমাক দিয়া আছে যেটো চিত্ৰ আমি আঁকি লৈছো এতিয়া আমি সমাধান কৰিম চিত্ৰটোৰ পৰা আমি পাব পাৰো আমি লিখিম আমি পাও যে angle PRQ plus angle PRT = 180 degree angle PRQ এই কোণটো আৰু angle PRT এই কোণটো এই দুইটা কোণ যোগ কৰিলে 180 ডিগ্ৰী কোণ হ'ব দেখিছা তোমালোকে এটো ৰৈখিক জোড়ৰ শতসিদ্ধ প্ৰয়োগ হৈছে তেতিয়া আমি লিখি দিম 1 নম্বৰ বুলি ধৰি লোৱা আৰু লিখি দিয়া ৰৈখিক জোড়ৰ শতসিদ্ধ হৈ গল এবাৰ আকৌ আমি পাব পাৰো এংগল PQR প্লাস এংগল PQS = 180 ডিগ্ৰী এটো 2 নম্বৰ এংগল PQR এই কোণটো আৰু এংগল PQS এই কোণটো এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব বা 180 ডিগ্ৰী হ'ব যেটো ৰৈখিক জোড়ৰ শতসিদ্ধ প্ৰয়োগ হৈছে লিখি দিয়া ৰৈখিক জোড়ৰ শতসিদ্ধ এতিয়া আমি 1 আৰু 2 ৰ পৰা কি পাব পাৰো 1 আৰু 2 ৰ পৰা পাও দেখা পালো আমি ইয়াত থকা যেটো 1 যেটো হেৰি আছে 1 ৰ যিখিনি মান পাইছো ৰৈখিক জোড় শতসিদ্ধ প্ৰয়োগ হৈ যিখিনি ফলাফল পাইছো তাৰ 180 ডিগ্ৰী আছে ৰাইট হেণ্ড সাইডত ঠিক একেদৰে 2 to 180 ডিগ্ৰী আছে ৰাইট হেণ্ড সাইডত গতিকে এই দুটা যদি সমান হয় তেতিয়াহ'লে এই দুটা সাইডো আমাৰ সমান হ'ব পাৰিব সেইকাৰণে আমি লিখিম এংগল PRQ প্লাস এংগল PRQ প্লাস এংগল PRT = এংগল PQR প্লাস এংগল PQS তাৰ পিছত আমাক দিয়া আছিল যে এংগল PQR
এংগল পি কিউ আৰ ইকুৱেল টু এংগল পি আৰ কিউ গতিকে আমি ইয়াত লিখিব পাৰিম যে এংগল পি আৰ কিউ প্লাছ এংগল পি আৰ টি ইকুৱেল টু পি কিউ আৰৰ ঠাইত আমি লিখিব পাৰিম এংগল পি আৰ কিউ প্লাছ এংগল পি কিউ এছ লেফ্ট হেণ্ড ছাইডতো এংগল পি আৰ কিউ আছে ৰাইট হেণ্ড ছাইডতো আছে দুইটা কাট খালে কাটি দিয়াৰ পিছত আমাৰ থাকিল এংগল পি আৰ টি ইকুৱেল টু এংগল পি কিউ এছ যিটো আমাক সমাধা কৰিব দিছিলে ইয়াত লিখি দিব পাৰা যিহেতু এংগল পি কিউ আৰ ইকুৱেল টু এংগল পি আৰ কিউ দিয়া আছে আমাক যে আমাৰ যিটো সমাধা কৰিব দিছিলে প্ৰমাণ কৰিব দিছিলে সেইটো প্ৰমাণ হৈ গ'ল আমি লিখি দিম প্ৰুফড বা প্ৰমাণিত এইটো নিশ্চয় তোমালোকে বুজিব পাৰিছা তোমালোকে আকৌ এবাৰ ভিডিঅ'টো চালে এইটো আকৌ এবাৰ যদি ৰিনিউ কৰি চোৱা তেতিয়া দেখা পাবা ইয়াৰ কেনেকৈ আমি সমাধা কৰিলোঁ ইয়াৰ পিছত আমি গৈ আছোঁ 5 নম্বৰ অংকটোলৈ আৰু আজি এই ভিডিঅ'টোৰ শেষ যিটো অংক সেই অংকটো শেষ কৰি আমি ভিডিঅ'টো সামৰণি মাৰিম আমি 5 নম্বৰ অংকটোলৈ গুচি গৈছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 5 নম্বৰ অংকটো আমাক দিয়া আছে যে চিত্ৰ 6.17ত পি অ' কিউ এডাল ৰেখা অ' আৰ ৰশ্মি পি কিউ ৰেখাৰ ওপৰত লম্ব অ' পি আৰু অ' আৰ ৰশ্মিৰ মাজত থকা আন এডাল ৰশ্মি হ'ল অ' এছ প্ৰমাণ কৰা যে এংগল আৰ অ' এছ ইকুৱেল টু হাফ অফ এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ এইটো চিত্ৰটো যে কৈছে যে পি অ' কিউ এডাল ৰেখা ইয়াৰ ওপৰত অ' আৰ এডাল ৰশ্মি যি ৰশ্মিডাল পি কিউ এডালৰ ওপৰত লম্ব হৈ আছে আৰু অ' পি আৰু অ' আৰ ৰশ্মিৰ মাজত থকা আন এডাল ৰশ্মি অ' এছ এডাল অ' এছ ৰশ্মি অ' পি আৰু অ' আৰ এই দুডালৰ মাজত আছে অ' এছ এডাল আন এডাল ৰশ্মি এতিয়া প্ৰমাণ কৰিব লাগে যে এংগল আৰ অ' এছ ইকুৱেল টু হাফ অফ এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ তোমালোকে বিশেষ সূত্ৰত এইখিনি কথা লিখি ল'বা ইয়াত প্ৰমাণ কৰা যে বুলি আছে তোমালোকে লিখিবা প্ৰমাণ কৰিব লাগে যে এংগল আৰ অ' এছ ইকুৱেল টু হাফ অফ এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ মই বিশেষ সূত্ৰ তোমালোকক লিখি দিলোঁ প্ৰমাণখিনি তোমালোকক লিখি দিব বিচাৰিছোঁ প্ৰমাণ তোমালোকে বিশেষ সূত্ৰ ইয়াত লিখি ল'বা বিশেষ সূত্ৰখিনি প্ৰমাণ দিয়া আছে আমাক কিউ অ' এছ ইকুৱেল টু এংগল কিউ অ' আৰ প্লাছ এংগল আৰ অ' এছ এতিয়া চোৱা কিউ অ' এছ এই কোণটো কিউ অ' এছ এই কোণটোত আমি দুটা কোণ পাব পাৰোঁ এটা হৈছে কিউ অ' আৰ এই কোণটো আৰু এংগল আৰ অ' এছ এই কোণ দুটা আমি লগ লাগি দেখিছোঁ আমি লগ লাগি আছে কিউ অ' এছ নামৰ এই কোণটোৰ মাজত এই দুটা কোণ লগ লাগি এই কোণটো সৃষ্টি হৈছে গতিকে আমি এংগল কিউ অ' এছটো একে ৰাখিছোঁ কিউ অ' এছ কিউ অ' আৰ আৰু আৰ অ' এছ কিউ অ' আৰৰ ঠাইত যদি আমি আৰ অ' পি বা পি অ' আৰ কোণটো লিখি দিওঁ আমাৰ প্ৰমাণৰ কাৰণে সুবিধা হ'ব কাৰণ পি অ' আৰ কোণটো আৰু কিউ অ' আৰ কোণ দুইটা কোণৰ মাপ 90 ডিগ্ৰী হ'ব আৰ অ'ডাল পি কিউৰ ওপৰত লম্ব হিচাপে আছে সেয়ে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব আমি ইয়াত লিখি দিব পাৰিম এতিয়া যিহেতু এংগল পি অ' আৰ ইকুৱেল টু এংগল কিউ অ' আৰ ইকুৱেল টু 90 ডিগ্ৰী এইটো বুজি পাবৰ কাৰণে আমি লিখি দিছোঁ তাৰপিছত আমি লিখিলোঁ কিউ অ' এছ ইকুৱেল টু এংগল পি অ' এছ এতিয়া চোৱা পি অ' আৰ এই পি অ' আৰ কোণটোৰ ভিতৰত দুটা কোণ আছে এটা হৈছে পি অ' এছ আৰু আনটো হৈছে আৰ অ' এছ সেইকাৰণে আমি পি অ' আৰৰ ঠাইত লিখিম এংগল পি অ' এছ প্লাছ এংগল আৰ অ' এছ তাৰপিছত ইয়াত আছে এংগল আৰ অ' এছ এংগল কিউ অ' এছ ইকুৱেল টু এংগল পি অ' এছ দুটা আৰ অ' এছ পালোঁ আমি গতিকে টুৱাইচ এংগল আৰ অ' এছ দেখিছা তাৰপিছত এইখিনি এইফালে ট্ৰেন্সফাৰ কৰা পক্ষান্তৰ কৰা পি অ' এছ প্লাছ টুৱাইচ এংগল আৰ অ' এছ
আৰু এইটো ইফালে পক্ষান্তৰ কৰা ৰাইট হেণ্ড ছাইডত QOS এবাৰ আমি এইটো ইফালে ৰাখিম এংগল টুৱাইছ এংগল ROS ইকুৱেল টু এইটো ইফালে পক্ষান্তৰ কৰিলে এংগল QOS মাইনাছ এংগল POS হ'ব তাৰপিছত ইয়াত 2 আছিলে ইয়াৰ লগত পূৰণ হৈ আছে আমি যদি ৰাইট হেণ্ড ছাইডলৈ নিওঁ তেতিয়াহ'লে ই হৰণ হৈ যাব আৰু সি হাফ হ'ব এংগল QOS মাইনাছ এংগল POS যেটো আমাক প্ৰমাণ কৰিব দিছিলে সেইটো আমাৰ প্ৰমাণ হৈ গ'ল আমি দেখিছো এংগল ROS ইকুৱেল টু হাফ অফ এংগল QOS মাইনাছ এংগল POS যেটো আমি পাই গলো এংগল ROS ইকুৱেল টু হাফ অফ এংগল QOS মাইনাছ এংগল POS এটা আমি প্ৰুফ বুলি লিখি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি অনুশীলনী 6.1 সমাপন কৰি দিলো তোমালোকলৈ মই 4 নম্বৰ অংকটো আৰু 6 নম্বৰ অংকটো এৰিছো তোমালোকে এই দুটা অংক সমাধান কৰিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা অসুবিধা পোৱা কঠিন পোৱা তেতিয়াহ'লে মোক কমেন্ট বক্সত মেছেজ কৰি জনাবা মই পিছৰ ভিডিঅ'টোত তাক সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰিবা ইয়াকে কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ইয়াৰ পিছত আমি 6.2 অনুশীলনী আৰম্ভ কৰিম 6.2 আৰম্ভ কৰাৰ আগতে আমি উদাহৰণৰ কিছু অংক আওৰাই লম সকলোকে শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ